মাজত আৰু মাথো কেইটামান দিন জামুগুৰি হাটত 6 ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিৱেশ যুদ্ধকালীন পৰিৱেশত চলিছে অন্তিম প্ৰস্তুতি প্ৰতিখন উপসমিতিৰে সীমাহীন ব্যস্ততা তোৰণ উপসমিতিও দিনে নিশাই ব্যস্ত নিৰ্মাণ কৰিছে ১৩৬ ফুট বহল আৰু ২৮ ফুট ওখ বিশাল মূল তোৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে ৮০% কাম শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শাখাৰ এগৰাকী চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পী দীপজ্যোতি তালুকদাৰৰ নক্সা আৰু পৰিকল্পনাৰে নিৰ্মাণ হৈছে মূল তোৰণ ভাগ গুৰুজনাৰ সৃষ্টিৰাজিৰ লগতে মূল তোৰণত পৰিস্ফুট হ'ব জিলাখনৰ সক্ৰিয় ঐতিহ্য পৰম্পৰা আমাৰ তোৰণ কমিটিৰ যি এই মূল মণ্ডপৰ কাম প্ৰায় আমাৰ ৮০% কাম সম্পূৰ্ণ হৈছে মূল মণ্ডপ ভাগৰ কাম আমাৰ চিৰাজুলিৰ দীপজ্যোতি তালুকদাৰ তেখেত এজন ভাল শিল্পী হয় তেখেতে আমাৰ এই মূল তোৰণখনৰ ডিজাইন কৰিছে আমাৰ তেজপুৰৰ যি ঐতিহ্য এই ঐতিহ্য এই তোৰণখনত প্ৰকাশ পাব তেখেতে উষা অনিৰুদ্ধকে ধৰি আমাৰ দ পৰ্বতীয়া যি ভাস্কৰ্য সেই ভাস্কৰ্য ইয়াত প্ৰদৰ্শন কৰিব তেখেতৰ এই কাম চলি আছে আৰু আমাৰ ইয়াত এভাগ মূল শৰাই হ'ব শৰাই ভাগ প্ৰায় 10 ফুট ওখ হ'ব আৰু ইয়াত আমাৰ শংকৰী কলাকৃষ্টিৰ যি খোল তাল নেগেৰা তাৰপিছত আমাৰ যিবোৰ গায়ন বায়নৰ দৃশ্য সেইসমূহ ইয়াত প্ৰতিফলন ঘটিব গতিকে মূল তোৰণৰ লগতে অন্য প্ৰায় ৩০খন তোৰণো থাকিব অধিৱেশনথলীত কি থাকিব এই তোৰণসমূহত আৰু একেবাৰে ওপৰত থাকিব আপোনাৰ সিংহাসন আৰু গেটখনৰ উচ্চতা হৈছে আপোনাৰ 28 ফুট আৰু দীঘলটো হৈছে গেটখনৰ এতিয়া আকৌ বঢ়াই দিয়া হ'ল এইটো মানে আগত আমি 106 ফুট আছিলে এতিয়া দুই কাষে আকৌ 15 ফুট আকৌ যোগ কৰিব লগা হ'ল তাৰ মানে 30 ফুট আৰু ইফালে 106 ফুট 136 মানে ফিট মানে দীঘল যথেষ্ট দীঘল মানে তো আৰু ফ্ৰণ্টত থাকিব আপোনাৰ এখন 12 ফুট মানৰ ওখৰ এখন শৰাই যিখন শৰাই আপোনালোকে দেখিছে এইখন শৰাই তাত ফিট কৰা হ'ব আৰু গেটখন পাৰ হৈ পেলাই এইটো আমি এটা নতুনকৈ খুব কম সময়ৰ ভিতৰত চিন্তা চৰ্চা কৰি পেলাই যিহেতু এইখন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ তো তেখেত দুয়োগৰাকীক মানে শ্ৰদ্ধা জনাই পেলাই ৰিলিফ বনোৱা হৈছে আৰু ৰিলিফকেইটাৰ উচ্চতা প্ৰায় 3.5 ফুট আৰু ইয়াৰ পিছতে আমাৰ গেট আৰু এখন থাকিব সেৱা বাহিনী বুলি এইটোৰে এটা পাৰ্ট হয় আচলতে তাত আমি থিম এটা ৰাখিছোঁ থিমটো এনেকুৱা যে আমি সেৱা কৰাৰ উপৰিও শিক্ষা আৰু সংস্কৃতিক যে একেলগে লৈ আগুৱাই নিব লাগিব মানে প্ৰস্তুতিৰ সমান্তৰালকৈ আধ্যাত্মিক পৰিৱেশো বিৰাজ কৰিছে অধিৱেশনথলীত জামুগুৰি হাটৰ পৰা তপন ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম